মহাপুৰুষে সংক্ষিপ্ত কৰি মাত্ৰ 3টা শাৰীত বান্ধি দিছে যে ভাগৱত ধৰ্ম পালন কৰিবলৈ কোন কেইটা নীতি নিয়ম পালন কৰিব লাগিব যে পৰৰ ধৰ্ম কনিহিংসিবা কদাচিত হুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল কৰিবা ভূত কদায়া সকৰুণ চিত্ত এহি ভাগৱত ধৰ্ম জানাম হাবল যে ভাগৱত ধৰ্মৰ আমি নিজকে অনুগামী বুলি ক'বলৈ প্ৰথমটো লক্ষণ কি কেতিয়াও পৰধৰ্মক নিন্দা কৰিব নালাগিব প্ৰকৃততে পৰধৰ্ম বুলি সংসাৰত একো বস্তুৱেই নাই কিন্তু মহাপুৰুষে আমাৰ মানসিকতাৰ স্তৰলৈ আহি আমাক বুজাবলৈ এই বাক্যটি প্ৰয়োগ কৰিছে কাৰণ পথাৰৰ মাজত থকা গছজোপা আপুনি পূবৰ পৰা চালেও পোন যেন লাগে পশ্চিমৰ পৰা চালেও পোন যেন লাগে নহয়নে ঠিক তেনেদৰে সকলোৰে মানসিক চিন্তা দৃষ্টিকোণ বেলেগ বেলেগ গতিকে যিজন ব্যক্তিয়ে যিটো ভাৱত যাৰ সৈতে শ্ৰদ্ধাযুক্ত হৈছে সেই অনুসাৰে ঈশ্বৰ ভক্তিত আগবাঢ়ক মই এইটো ক'ব নোৱাৰোঁ যে আপোনাক হবে এতিয়া বোলে বেলেগ পন্থত আছে বেলেগ মাৰ্গত আছে গতিকে সেইটো ত্যাগ কৰি মোৰ পন্থলৈ আহক এইটোহে শুদ্ধ ঈশ্বৰে কনভাৰ্টেশ্যনৰ দায়িত্ব আপোনাক মোক দিয়া নাই ঈশ্বৰে যদি প্ৰদান কৰিলেহেঁতেন যে তোমালোক বেলেগ হোৱা বেলেগ ধৰ্মলৈ যোৱা তেতিয়াহ'লে ঈশ্বৰে সেই ধৰ্মতেই জন্ম দিলেহেঁতেন আমি যেতিয়া কৈছোঁ যে ঈশ্বৰৰ ইচ্ছা অবিহনে পাত এখিলাও লৰচৰ নহয় তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছা অবিহনে আমি নিজৰ ধৰ্ম সংস্কৃতি ত্যাগ কৰি বেলেগলৈ যোৱাৰ প্ৰয়োজনীয়তা নাই সেইকাৰণে নিজৰ ধৰ্ম কি নিজৰ ধৰ্ম সংস্কৃতি কি সেইটোৰ পৰিচয় কোনখিনিত ঘটে যে এইখিনি আমাৰ নীতি নিয়ম এইখিনি বেলেগৰ নীতি নিয়ম এইটোত নহয় প্ৰথম লক্ষণ কি কেতিয়াও কাৰো কোনো ধৰ্ম পন্থৰ যাতে নিন্দা নহয় নহ'লে চাওকচোন আমি অসমখনতে একেজনা গুৰুৱে নাম লৈ আছোঁ একে আপোনাৰ ভগৱানক কৃষ্ণৰ কথা কৈ আছোঁ কিন্তু আজিও কিন্তু অসমত ধৰ্মৰ নামত পন্থ সম্প্ৰদায়ৰ ভাগ হোৱাৰ সংখ্যা কম হোৱা নাই দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে আপুনি উজনিলৈ যাওক নামনিলৈ যাওক যোৰহাটলৈ যাওক শিৱসাগৰলৈ যাওক ডিব্ৰুগড়লৈ যাওক সকলোতে ধৰ্ম ভাগ ভাগ হয়নে নহয় কওকচোন কোনেও ক'ব নোৱাৰে যে আমি এটা ধৰ্মত আছোঁ বুলি কাৰণ সকলোৱে আমি ভুল কোনখিনিত কৰি থাকোঁ আমি নিজৰ বুদ্ধিলৈ ধৰ্ম কৰিবলৈ আহোঁ নিজৰ বুদ্ধিৰে ধৰ্ম নহয় শাস্ত্ৰীয় দৃষ্টিৰেহে কাৰণ নিজা বুদ্ধিৰে যদি আমি সকলো কথা বিচাৰ কৰিবলৈ হয় তেতিয়াহ'লে মই ভাবি পোৱা কথাটোও বেলেগ হ'ব আপুনি ভাবি পোৱা কথাটোও বেলেগ হ'ব তাৰ ফলত আপোনাৰ সৈতে মোৰ নিমিলিব মোৰ সৈতে কথা মিলা 10জনৰ সৈতে মই বেলেগ এটা মাৰ্ক খুলি ল'ম আৰু আপোনাৰ সৈতে মিলা 10জনৰ সৈতে আপুনি বেলেগ এটা খুলি ল'ব তাৰ জৰিয়তে আমি লক্ষ্যটো নাপাওঁগৈ অমৃতক পাবলৈ অসুৰ আৰু দেৱতা কাহিনীও মিল নাই কিন্তু একেখন সমাজলৈ আহিব লগা হৈছিল অমৃতক পাবলৈকে যেতিয়া মিল নথকা দুটা পক্ষ এখন সমাজলৈ আহিব লগা হৈছিল তেতিয়াহ'লে আমি যেতিয়া কৈছোঁ যে সকলো কীট পতংগ তৰু তৃণ লতালৈকে ঈশ্বৰে সৃষ্টি কৰিছে যে মানুহৰ মাজত ভেদ দৃষ্টিটো গেলে আপুনি যি দৰ্শনত পাইছে সেই দৰ্শনতেই আগবাঢ়ক শুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি এতিয়া চাওক ধৰ্ম বুলি ক'লে চাওকচোন ফৰ্মখন ফিল আপ কৰোঁতে অপশ্যনকেইটা কি আহে হিন্দু আহে নহয়নে খ্ৰীষ্টান আহে মুছলিম আহে এতিয়া হিন্দুৰ মাজত যিমানবিলাক ভাগ আছে সেইবিলাকৰ কথা কিন্তু নাহে সেইবিলাক পন্থহে হিন্দু ধৰ্মত 5টা পন্থ আছে শাক্ত সৌৰ গাণপত্য শৈৱ আৰু বৈষ্ণৱ আমি হৈছোঁ বৈষ্ণৱ গতিকে বৈষ্ণৱ হৈ যদি আমি অন্য মাৰ্গৰো নিন্দা কৰিছোঁ সেইটোও কিন্তু উচিত নহয় বৈষ্ণৱ হৈ আমি নিজৰ মাৰ্গত থাকি নিজৰ পথটো কিমান শুদ্ধকৈ ধৰি ৰাখিব পাৰোঁ সেইটো আমাৰ লক্ষ্য কোনোবা এজনৰ ভাৱনা বেলেগকৈ জড়িত হৈছে হ'বলৈ দিয়ক আমি নিজৰ স্থানত নিজে ঠিক থকাটো প্ৰয়োজন আৰু আনৰ পৰা আমি শিকাটো প্ৰয়োজন অত্যুক্তি কৰা নহ'ব নিশ্চয়কৈ কাৰণ মুছলিমসকলে যদি চাওঁ যেতিয়া নামাজ পঢ়িবলৈ যায় চাবচোন অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে সকলো যায় কিন্তু আমাৰ মানুহখিনিৰ মাজত কেতিয়াবা অভাৱ দেখা যায় পুৱা গধূলা ঈশ্বৰৰ ওচৰত ধূপ এডাল দিবলৈ চাকি এগছ দিবলৈ পুৱা গধূলা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা এটি গাবলৈ বা ঘোষা এফাকি গাবলৈ সেইটো অভাৱ কিন্তু আমাৰ মানুহখিনিৰ মাজতহে দেখা যায় বেলেগ ভাৱন নল'ব মাত্ৰ সেইখিনিতে কৈছে যে শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি তেওঁলোকৰ পৰা আমি কি শিকিব পাৰোঁ কাৰণ আজি অনুষ্ঠানটোত আমি যিমান সশস্ত্ৰ হৈছোঁ
সেই সশস্ত্ৰটো নিজৰ দৈনন্দিন জীৱনতো হ'ব লাগিব নামঘৰৰ দবাকোপতে আমাক মনত পেলাই দিয়ে দম দয়া আৰু দানৰ কথা সন্ধ্যা লাগিল মাত্ৰক বোলে বাহিৰত থকা চৰাই চিৰিকটিও বাহলে উভতে গতিকে সন্ধ্যা সময়ত ঈশ্বৰ উপাসনাৰ ব্যৱস্থাটো আমাৰ জীৱনত লাগিব কৰিবা ভূতক দয়া সকৰুণ চিত্ত সমস্ত প্ৰাণীৰ প্ৰতি দয়া যেটো আমি সহজতে কৰিব নোৱাৰো যে কিবা এটা জীৱ হত্যা কৰি খালে পাপ হয় পুণ্য হয় এইখিনি কথা খন্তেকৰ বাবে আমি বেকেটত ৰাখিছো কিন্তু চিন্তা কি যে কোনো জীৱক যাতে মোৰ জৰিয়তে কষ্ট আমি নিদিও বৈষ্ণৱ বা ভক্ত বুলি ক'লে ভাগৱত ধৰ্মৰ অনুগামী বুলি ক'লে চিন্তা এইটোহে যাতে মোৰ বাবে অন্য জীৱ এটা মানুহেই হওক লাগিলে অন্য কোনো জীৱ এটাই হওক জানি বুজি যাতে কষ্ট পাবলগীয়া নহয় তেতিয়া তেওঁ নিজকে ভাগৱতী বুলি ক'ব পাৰে মোৰ ভাগৱত আৰম্ভণিৰ পৰা শেষলৈকে কণ্ঠস্ব আছে মই ভাগৱতী নহবও পাৰো যদিহে ভাগৱত ধৰ্মৰ এই তিনিটা নীতি নিয়মৰ মাজত মই থকা নাই প্ৰাণীগণৰ প্ৰতি মোৰ মনত যদি দয়া ভাৱ উপজা নাই সকলো ধৰ্মৰ প্ৰতি যদি মোৰ মনত সন্মানৰ ভাৱ নাই সকলো ধৰ্মৰ প্ৰতি যদি সদ্ভাৱ নাই মই যদি আনৰ ধৰ্ম বুলি বহু ধৰ্মক নিন্দা কৰিছো তেতিয়াহলে কিন্তু সমগ্ৰ ভাগৱত কণ্ঠস্ব থাকিলেও মই ভাগৱতী ধৰ্ম বুলি ক'ব নোৱাৰো সেইকাৰণে চাওকচোন মহাপুৰুষে কিমান সহজ সৰল নিয়ম দিছে আমাক যে ভাগৱত দৰ্শনে কৈছে কি মাত্ৰ এই তিনিটা নিয়ম জীৱনত পালন কৰিব লাগে তেতিয়া আমি ভাগৱতী বুলি ক'ব পাৰো মহাৰাজ পৰীক্ষিতেও চাওকচোন ভাগৱতৰ এতিয়া 12টি স্কন্ধ প্ৰথম স্কন্ধই আৰম্ভ হৈছে কোন প্ৰথমতে ঋষিসকলৰ প্ৰশ্নৰ পৰা বিশ্বত এনেকুৱা কোনো ধৰ্মগ্ৰন্থ নাই যি ধৰ্মগ্ৰন্থ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা কাৰণ যেতিয়ালৈকে মনত জানিবলৈ ইচ্ছা নপজে তেতিয়ালৈকে ভাগৱত মাৰ্গত কোনো আগবাঢ়িব নোৱাৰে কেৱল শৰণ ভজন ললেই কোনোবা ভাগৱত মাৰ্গত আগবাঢ়িব নোৱাৰে ঈশ্বৰ সম্পৰ্কীয় জিজ্ঞাসাটো মনত উদয় হ'ব লাগিব নহলেতো আমাৰ শৰণ ভজন লবলৈ বহুতে জীৱনটোত ভয়ে কৰি থাকে এতিয়াই শৰণ ভজন ললে ইটো খাব নোৱাৰিম সিটো খাব নোৱাৰিম ওলৈ যাব নোৱাৰিম তলৈ যাব নোৱাৰিম পৰুৱাতেও খোৱা বোৱালৈ চিন্তা নকৰে আৰু আমি কি কৰিছো যে শৰণ ভজন ললে এতিয়া আমি নিজৰ মতে খোৱা বোৱা কৰিব নোৱাৰিম এইটো মানুহৰ মনত বহুত ভুল ধাৰণা সোমাই আছে আমি ভাবো যে বহুতে আকৌ এইটোও ভাবে যে ভাগৱত মাৰ্গত বৰ বেছিকে এতিয়াই সোমালে বোলে এই ঘৰ সংসাৰৰ কথা চিন্তা কৰিব নোৱাৰা হ'ব কিন্তু ভাগৱতে কৈছে আপুনি নিজেই ভাবি চাওকচোন আমাৰ কথাত বিশ্বাস কৰিব নালাগে যেতিয়া নৃসিংহ প্ৰভুৰ আবিৰ্ভাৱ হৈছিল প্ৰহ্লাদ চৰিত্ৰ কাহিনীটো আমি সকলোৱে জানো নহয়নে প্ৰহ্লাদে নৃসিংহ প্ৰভুক দেখাৰ লগে কৈছে যে প্ৰভু মোৰ মনত একো দুখ নাই ভগৱন্তৰ সেই ভয়ংকৰ ৰূপটো দেখি পেলাই দেৱী লক্ষ্মীও ভয়তে এইজন মোৰ স্বামী নহয় বুলি আঁতৰি গুচি গ'ল কিন্তু প্ৰহ্লাদে অকনো ভয় কৰা নাছিল তেতিয়া প্ৰভুৱে সুধিলে যে তোমাৰ মোৰ এই ৰূপটো দেখি ভয় লগা নাই নি প্ৰহ্লাদে কৈছিলে প্ৰভু তোমাৰ এই ৰূপটো দেখি মোৰ ভয় লগা নাই যে ভয়ংকৰ ৰূপ দেখিয়া তোমাৰ কিঞ্চিতে কো নাই ভয় সংসাৰ লোকৰ নিকাৰ দেখিয়া সদায় ধাতুৰ যে প্ৰভু তোমাৰ এই ভয়ংকৰ ৰূপটো দেখি পেলাই মোৰ মনত ভয় লগা নাই কিন্তু এই পৃথিৱীত থকা মানুহবিলাকৰ অধোগতিটো দেখিহে মই বোলে ভয় খাইছো যে এই মানুহখিনি কোন দিশে গতি কৰিছে কিয় প্ৰহ্লাদ চিন্তিত হৈছিল আপুনিয়ে ভাবি চাওকচোন আগতে যেতিয়া দৈত্যবিলাকৰ ৰাজসভালৈ দৈত্যগুৰু শুক্ৰাচাৰ্য গৈছিল আমি ভাওনাখনত দেখোনে দৈত্যগুৰু অহাৰ লগে লগে গোটেই দৈত্যসকল উঠি পেলাই সম্ভাষণ জনাইছিল যে আমাৰ গুৰু আহিছে দৈত্যবিলাকও গুৰুৰ প্ৰতি ইমান সন্মান আছিল নহয়নে ৰাৱণে সীতাক হৰণ কৰিহে নিছিল সীতাক কিন্তু বলাৎকাৰ কৰা নাছিল নহয়নে মৰ্যাদাত তেতিয়াহ'লে সেই ৰাৱণো আছিল হিৰণ্যকশিপুৰলৈ যদি চাওঁ ভগৱন্ত বৰাহ ৰূপ ধৰি যেতিয়া হিৰণ্যাক্ষক বধ কৰিলে তেতিয়া মোৰ ভাইটিক ঈশ্বৰে বা মোৰ ভাতৃক কিয় মাৰিলে বুলি স্বয়ং জগতৰ ঈশ্বৰকে কশিপুৰে শত্ৰু বুলি ভাবি ল'লে ভাতৃ স্নেহটো চাওক আৰু আজিকালি চাওক মাটি টুকুৰাক লৈ একে ককাই ভাই গোটেই জীৱনটো নমতা নমতিকে পাৰ কৰি দিছে হিৰণ্যাক্ষলে চাওকচোন ইমান ডাঙৰ দৈত্য আছিল যদিও দুৰ্দান্ত মহা অধৰ্মী আছিল যদিও ইন্দ্ৰৰ ৰাজমুকুটটো কাঢ়ি আনি পেলাই ক'ত দিছেহি নিজৰ মাতৃৰ চৰণত
એટલે অসুৰেও জানিছিল মাতৃক সন্মান কৰিবলৈ গতিকে সংস্কাৰ অসুৰতো আছিল কিন্তু আজিকালি দেশকালৰ পৰিস্থিতি যিবিলাক হৈছে আমাৰ মানুহৰ মাজত সেই অসুৰৰ থকা সংস্কাৰগিটো নাইকিয়া হৈ থাকিবলৈ ধৰিছে সেই পৰিস্থিতিবিলাক যাতে আমি সন্মুখীন হ'বলগীয়া নহয় সেইবাবেই ভাগৱত কাৰণ আগৰ অসুৰবিলাকে আমাক বহুত কথা শিকাই থৈ গ'ল তপ বুলি ক'লে চাওকচোন কক্ষিপুৱে কিবা এটা পাবলৈ যে সাধনা লাগে কক্ষিপুৱে চাওকচোন দৈত্য হৈ বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ পেলাই ব্ৰহ্মাক আৰাধনা কৰিছিল আমি ইমানখিনি কৰিব নালাগে কিন্তু জীৱনত কিবা এটা পাবলৈ ধৈৰ্যটো লাগে সহনশীলতাটো লাগে সহনশীলতা দৈত্যৰো আছিল বোলে উই হাপুলে ধৰি গ'লগে হাড় ছাল ওলাই গ'লগে তেতিয়ালৈকে কিন্তু নিজৰ উদ্দেশ্যটো প্ৰাপ্তিৰ বাবে একনিষ্ঠ হৈ আছে গতিকে তাতকৈও দৃঢ় প্ৰতিজ্ঞ যিটো সংস্কৃতিত দৈত্যসকলো ইমান দৃঢ় প্ৰতিজ্ঞ আছিল আজি সেইটো সংস্কৃতিত কথা এটা শুনিবলৈ কথা এটা বুজিবলৈ ধৈৰ্যখনৰ অভাৱ কিয় হৈছে কাৰণ আমি সংস্কাৰবিলাক বাদ দিবলৈ ধৰিলোঁ এইটো সংস্কৃতিত আজিৰ পৰা 1000 বছৰ আগতে প্ৰহ্লাদে 5 বছৰ বয়সতে শিশুসকলক কৈছিল যে খেলা ধূলা কৰ্ম বাদ দি অকণমান ঈশ্বৰ ভক্তিত গুৰুত্বতা দিয়া কিন্তু আমিও ল'ৰা ছোৱালীটো অকণমান ডাঙৰ অকণমান লাহেকৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিছে বহুতো পিতৃ মাতৃয়ে হাতত মোবাইলটো দি দিয়ে এইটো ভাল কথা নহয় কাৰণ তাৰ বুদ্ধিটো মোবাইলটোতে থাকিব পাছত আমি এইটো কোৱাটো ভুল যে আজিকালি যুৱ প্ৰজন্ম উশৃংখল হৈছে অকল মোবাইলটোতেই থাকে সৰুৰ পৰা যদি আমি তেনেকুৱা পৰিৱেশত ৰাখোঁ তেতিয়াহ'লে সেই মোবাইলটো নহ'লে সি নোখোৱা হ'ব নোযোৱা হ'ব একো কথা নোকোৱা হ'ব নহয়নে প্ৰহ্লাদৰ দৰে ভক্তৰ পালন পোষণ ক'ত হৈছিল চাওকচোন দৈত্য বংশত জন্ম হৈছিল যদিও এটা শুদ্ধ আত্মিক পৰিৱেশত গতিকে পৰিৱেশটোৱে আমাক আমাৰ মানসিকতাত প্ৰভাৱ পেলায় সুতমুনিয়েও নৈমিষাৰণ্যত এটা পৰিৱেশ সৃষ্টি কৰিহে ভাগৱত কৈছে ইয়াত ইমানখিনি সজাই পৰাই লোৱাৰ কি প্ৰয়োজনীয়তা আছিল এটা পৰিৱেশ সৃষ্টিৰ বাবে কাৰণ পৰিৱেশ সৃষ্টি হ'লেহে তাৰ অনুকূল এটা ভাৱ মনত উৎপন্ন হয় আৰু সেই পৰিৱেশটো ক'ৰ পৰা আহিব যেতিয়া আমি কওঁ এই আজিকালি যুগত এইবিলাক কথা কোনে ইমান চিন্তা কৰি থাকে খাব লাগে বব লাগে জীয়াই থাকিব লাগে এই চিন্তাটো চব পশুৰ চিন্তা আগৰ আমি দৈত্য বুলি ক'লে অধম অধাচাৰীসকলক বুজোঁ কিন্তু সেই দৈত্যবিলাকো জীৱনৰ এটা উদ্দেশ্য লৈ জীয়াই আছিল গতিকে আমাৰো এটা উদ্দেশ্য আছে খাই বৈ জীয়াই থকাটোৱে আমাৰ লক্ষ্য নহয় কাৰণ আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্য মেতত পশু ভিনৰা নাম আহাৰ খোৱা বোৱা নিদ্ৰা ভয় মৈথুন এইবিলাকৰ ক্ষেত্ৰত অন্য জীৱৰ মানুহৰ মাজত একো পাৰ্থক্য নাই ইন্দ্ৰই অমৃত খাই যিটো শান্তি পায় গাহৰিয়ে বিষ্ঠা ভোজন কৰি একেটা তৃপ্তিয়ে পায় গতিকে কেৱল খাই বৈ জীয়াই থকাৰ বাবে মানুহনে আমি নহয় আমি বহুত দীঘলীয়া যাত্ৰা এটা কৰি কৰি মানুহ হৈছোহি স্থাবৰং বিঞ্চতে লক্ষণ জলজং নৱলক্ষকম কুৰুমান চ নৱলক্ষণ চ দশলক্ষণ চ পক্ষিণঃ ত্ৰিংশ লক্ষণ চ পশুৰ্ণং চ চতুৰ্লক্ষণ চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য তত কৰ্মাণি সাধয়ে যে গছ গছনি ইত্যাদি শৰীৰত জীৱই 20 লাখ বাৰ পুনৰ জলত থকা জীৱৰ ৰূপত 9 লাখ বাৰ উভচৰ যোনিৰ পুনৰ 9 লাখ পুনৰ পক্ষী ৰূপত 30 লাখ বাৰ পুনৰ দশলক্ষণ চ পক্ষিণ 10 লাখ বাৰ পক্ষী ৰূপত ত্ৰিংশ লক্ষণ চ পশুনঞ্চ 30 লাখ বাৰ বিভিন্ন পশু শৰীৰত চতুৰ্লক্ষণ চ বানৰা 4 লাখ যোনিত নাগ গন্ধৰ্ব কিন্নৰ এইবিলাক ভ্ৰমণ কৰাৰ পাছতহে ততো মনুষ্যতাং প্ৰাপ্য তাৰ পিছত আমি মনুষ্য হৈছোঁ কোনে দেখিছে বোলে 84 লক্ষ যোনি অতিক্ৰম কৰি যে আমি মানুহ হৈছোহি ইয়াত বহি থকা কোনেও দেখা নাই আমি কৈ থকা জনেও দেখা নাই তেতিয়াহ'লে বিশ্বাস কি আছে এতিয়া ইয়াত বহি থকা কোনো এজনে জীৱনত এইটোও দেখা নাই যে বি খালে যে মানুহজন মৰে কোনেও আমি ক'ব নোৱাৰোঁ বি খালে যে মানুহ মৰে সেইটো নিজে অনুভৱ আমি কৰা নাই নহয়নে আৰু নিজৰ পিতৃ মাতৃ যে আমাৰ নিজৰ পিতৃ মাতৃ সেইটোও আমি চকুৰে দেখা নাই আমাৰ জনা বুজা শক্তিটো অহাৰ লগে লগে আমাক পৰিচয় দিয়া হৈছে ঠিক তেনেদৰে শাস্ত্ৰসমূহ হৈছে জননী স্বৰূপা যিদৰে মাতৃহে জানয়ক আৰু বীৰ্য পুত্ৰ মাতৃয়ে পিতৃ ভাতৃ ভগ্নী এই সকলোৰে পৰিচয়টো দেখুৱাই দিয়ে ঠিক তেনেদৰে শাস্ত্ৰই পৰিচয় দিয়ে ঈশ্বৰ কি ঈশ্বৰৰ ওচৰলৈ আমি কেনেকৈ যাব পাৰোঁ শাসনত ত্ৰায়তে ইতি শাস্ত্ৰ শাসনৰ মাজত জীৱকুলক ৰখাৰ বাবে ব্যৱস্থা কৰা হৈছিল শাস্ত্ৰৰ নিয়ম লংঘন কৰি আমি কওঁ সকলোতকৈ ডাঙৰ হৈছে বোলে ভগৱান কিন্তু সকলোতকৈ ডাঙৰ ভগৱান নহয় সকলোতকৈ ডাঙৰ হৈছে শাস্ত্ৰৰ মৰ্যাদা লংঘন কৰি স্বয়ং ভগৱন্তয়ো কোনো কৰ্ম নকৰে সেইবাবে শাস্ত্ৰীয় বিধান ডাঙৰ শাস্ত্ৰীয় বিধানক ত্যাগ কৰি যেতিয়া ঈশ্বৰেও কোনো কৰ্ম নকৰে
তেতিয়াহ'লে শাস্ত্ৰীয় বিধান যদি আমি মানুহ হৈ লংঘন কৰিছোঁ তেতিয়াহ'লে বিপদটো নিশ্চিত সেইকাৰণে শাস্ত্ৰীয় মৰ্যাদাৰে নিজৰ জীৱনৰ যাৱতীয় কৰ্মখিনি কৰাটো প্ৰয়োজন যেতিয়া মানুহজনে এইটো ভাবি পায় যে আমাৰ পৰা হাজাৰ বছৰ আগত ঋষি মহৰ্ষিসকলে নিজৰ অভিজ্ঞতাৰ এই তথ্য আমাক দি থৈ গৈছে যে 84 লক্ষ জনী অতিক্ৰম কৰি আমি মানুহ হৈছোহি আৰু ইয়াৰ মানুহতকৈও দুৰ্লভ হৈছে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্ব মানুহ হোৱাটোতো বহুত দুৰ্লভ কথা কিন্তু ইয়াতকৈ দুৰ্লভ হৈছে বোলে মুমুক্ষত্বম মানুহ হৈ মুখ্য পোৱাৰ ইচ্ছা কৰাটো মুখ্য মানে কি মুক্তি কিন্তু তাতোতকৈ দুৰ্লভ হৈছে সজ্জনাৰ নাম সংগতি সজ্জনসকলৰ সংগ প্ৰত্যক্ষ হৰি কৃপা অবিহনে কোনো লোকে জীৱনত সৎসংগ কৃপা লাভ কৰিব নোৱাৰে ভাগৱত দেখিবলৈ ডাঙৰ গ্ৰন্থ এটা শাৰীত মাত্ৰ ভাগৱতৰ মূল কথা বস্তু প্ৰকাশ পাইছে যে সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ ভাগৱত শাস্ত্ৰে জানা এহিমানে সাৰ জীৱনত আমি বোলে যেনেকুৱা সংগত থাকোঁ যেনেকুৱা সংগে গতি তেনেকুৱা জীৱনৰ গতি যদি ভাল সংগত থাকোঁ ব্যক্তিজন লাগিলে যিমানেই বেয়া নহওক তেওঁ বেয়া হ'ব নোৱাৰে যদি সৎ সংগত আছে কিন্তু ব্যক্তিজন বোলে জাতি কৰ্ম গুণৰ ফালৰ পৰা যিমানেই ভাল নহওক যদি অসৎ কৰ্মত আছে তেতিয়াহ'লে তেওঁ অসৎ বুলিয়ে সমাজত পৰিচিত হ'ব 10 জন বোলে তিনিআলিৰ মূৰত 10 জন ব্যক্তিয়ে যেনিবা কথা এটা কৈছোঁ সৰু উদাহৰণ সুৰাপান কৰি আছে তাৰ মাজত বোলে 2 জন নোখোৱা মানুহ ৰৈ আছে কিন্তু দেখাজনে কি ক'বহি সেই 2 জনো খোৱা নাখালেও আৰু শপত খাওক লাগিলে আৰু সৎ সংগত বোলে বহি আছে তেওঁ বোলে সংসাৰত যদিও বোলে মহা অধৰ্মী আছে বোলে সেইজনে কিন্তু সৎ সংগত বহি আছে তেতিয়াহ'লে কি বুলি সেৱা কৰিব ভকত বুলি তেওঁ কিমান কথা জানে কিমান নাজানে কিমান ধাৰ্মিক কিমান অধাৰ্মিক এইটো কিন্তু চিন্তা কৰা নহয় সৎ সংগত আছে যেতিয়া তেওঁ ঈশ্বৰৰ ভক্ত সন্মানীয় নহয়নে সেৱা কৰাৰ সময়ত তেওঁ কিমান জ্ঞানী কিমান অজ্ঞানী এইটো আমি বিচাৰ কৰি নলওঁ নহয় এই ইউনিফৰ্মযোৰৰ এটা শক্তি আছে কাৰণ এই ইউনিফৰ্মযোৰে শুদ্ধ সাত্বিকতাৰ কথা বুজোৱাৰ লগে লগে অধাৰ্মিকজনকো শুদ্ধ সাত্বিক বুলি পৰিচয় কৰাবলৈ মনলৈ মানসিক ভাৱটো আনি দিয়ে সেইটো হৈছে বৈষ্ণৱৰ শক্তি সেইটো হৈছে বৈষ্ণৱতাৰ লক্ষণ তেতিয়াহ'লে আমি ইমান দীঘলীয়া এটা যাত্ৰা লাভ কৰি মানুহ হৈছোহি খাই বৈ অন্য জীৱও জীয়াই আছে তেতিয়াহ'লে আমাৰ মনুষ্য জীৱনৰ এটা বিশেষ উদ্দেশ্য আছে বিশেষ উদ্দেশ্যটো কি নিজৰ যাৱতীয় দায়িত্ব কৰ্মখিনিৰ জৰিয়তে ঈশ্বৰ উপাসনা কৰাটো আজি চাওকচোন ঋষিসকলে যেতিয়ালৈকে প্ৰশ্নৰ কাৰণে মনত ভাৱটো অহা নাই তেতিয়ালৈকে সুতমুনিয়ে ভাগৱত কোৱা নাই সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত 19টি অধ্যায় আৰম্ভ হৈছে কি ঋষিসকলৰ প্ৰশ্নৰ পৰা মনলৈ জানিবলৈ ইচ্ছা জিজ্ঞাসা অবিহনে ভাগৱতৰ মাৰ্গত তেওঁ আগবাঢ়িব নোৱাৰে পাছৰটি প্ৰসংগ আহিছে ব্যাস নাৰদৰ সংবাদ বৰ পৰিতাপৰ কথা বহু লোকে কয় যে ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ লিখি পাগল হৈছিল বলিয়া হৈ গৈছিল তাৰ পাছত বোলে তেওঁ ভাগৱত লিখিহে শান্তি লাভ কৰিছিল এই কথাটো সম্পূৰ্ণ একেবাৰে অযুক্তিকৰ আৰু এফালৰ পৰা চাবলৈ গ'লে একেবাৰে অশ্লীল কথা কিয় অশ্লীল বুলি কোৱা হৈছে ব্যাসদেৱক 24টি অৱতাৰৰ ভিতৰত ধৰা হয় ভগৱন্তৰ জ্ঞানৰ অৱতাৰ তেওঁ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰিছিল আজি যদি ব্যাসদেৱ থাকিলেহেঁতেন নামৰ আগত কিমানখিনি ডিগ্ৰী লাগিলেহেঁতেন ঠিক নাই ব্যাসদেৱ পাগল হোৱা নাছিল বলিয়া হোৱা নাছিল ব্যাসদেৱ চিন্তিত হৈছিল যে মই ইমানবিলাক ধৰ্ম কৰ্মৰ কথা কোৱাৰ পাছতো মোৰ মনটোৱে কিয় শান্তি পোৱা নাই মই ইমানবিলাক ধৰ্ম কৰ্মৰ কথা মানুহক বুজালোঁ কৰাৰ কথা বিধি বিধান লিখিলোঁ বেদৰ শাখা ভেদ কৰি দেখুৱালোঁ তথাপি মোৰ অন্তৰে শান্তি কিয় অনুভৱ কৰা নাই তেনেকুৱাতে তেওঁৰ আশ্ৰমলৈ আগমন ঘটিল নাৰদদেৱৰ তেতিয়া নাৰদদেৱে কৈছিল যে হে ব্যাসদেৱ প্ৰকৃতি কহিলা তুমি আনকে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাতৰ ঋষি পৰম অন্যায় নহি শান্ত চিত্ত তব এহি অভিপ্ৰায় যে তুমি অন্য ধৰ্ম কৰ্মৰ কথা ঢেৰ লিখিলা কিন্তু ভগৱন্ত কৃষ্ণৰ কথা নিলিখিলা কৃষ্ণ মানে কি আনন্দ জীৱনত এতিয়া আমাক কি লাগে ধন টকা পইচা নহয়নে চাবলৈ গ'লে আমি কওঁ যে আজিৰ যুগত বোলে ধন টকা পইচাহে লাগে ধন টকা পইচা কিয় লাগে নিজৰ প্ৰয়োজনীয় বস্তুখিনি গোটাবলৈ প্ৰয়োজনীয় বস্তুখিনি গোটাই আমি কি কৰোঁ তাক উপভোগ কৰোঁ আমি ভাবোঁ উপভোগ কৰিলে তাৰ পৰা আমি আনন্দ পাম কিন্তু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সম্পত্তিখিনি আনি যদি মোক দি দিয়া যায় তেতিয়াও মই তৃপ্ত হ'ব নোৱাৰোঁ কাৰণ সংসাৰখন হৈছে অপূৰ্ণ কাৰোবাৰ ঘৰত সন্তান এটি জন্ম হৈছে জন্ম হোৱা দিনাৰ আনন্দ 6 বছৰলৈকৈ একেই নাথাকে
সংসাৰ এইটো প্ৰকৃতি, কিন্তু আমি একে ঈশ্বৰৰ নামকে লৈ আছোঁ, একে ভাগৱতকে পঢ়ি আছোঁ, একে ভাগৱতৰ কথাকে শুনি আছোঁ, কৈ আছোঁ। কোনেও ক'ব নোৱাৰে যে একেইখিনি শুনি শুনি আমনি লাগিছে, ৰাম ৰাম কৃষ্ণ কৃষ্ণকৈ আমনি লাগিছে। যিমানে ভাৱেৰে ভগৱন্তৰ নাম ল'ব, ভগৱন্তৰ কথা শুনিব, সিমানে মনত আনন্দ বৃদ্ধি পায়। পূৰ্ণ আনন্দ একমাত্ৰ ঈশ্বৰতহে আছে। গতিকে এই জীৱই যেতিয়ালৈকে ঈশ্বৰক প্ৰাপ্ত কৰিব নোৱাৰে, তেতিয়ালৈকে সংসাৰত এই জীৱত তৃপ্ত হ'ব নোৱাৰে। সেইকাৰণে এক গুলি দুই স্বীকাৰ কৰিবলৈ কৈছে। প্ৰহ্লাদে যেতিয়া কৈছিল যে প্ৰভু তোমাৰ এই ৰূপটো দেখি মোৰ ভয় লগা নাই, যে মানুহখিনিৰ গতিটো দেখিহে মোৰ ভয় লাগিছে, তেতিয়া নৃসিংহ প্ৰভুৱে ক'ব পাৰিলে যে তুমি চিন্তা নকৰিবা, মোৰ লগত বৈকুণ্ঠলৈ মই তোমাক লৈ যাওঁ ব'লা। প্ৰহ্লাদে শেষত যেতিয়া কৈছিল যে বাৰেপতি সুধি আছিল যে তোমাৰ মনত কিবা ইচ্ছা আছে নি কোৱা, তেতিয়া মাত্ৰ দুটা কথা প্ৰকাশ কৰিছিল। যে প্ৰথমটি ইচ্ছা যে প্ৰভু মোৰ পিতৃয়ে তোমাৰ বিৰুদ্ধে গৈ পেলাই বহুতখিনি অপৰাধ আচৰণ কৰিলে, গতিকে তেওঁক যাতে তুমি ক্ষমা কৰি দিয়া। আৰু দ্বিতীয়তে ইয়াৰ বাহিৰে মোৰ মনত কোনো ইচ্ছা নাই, আৰু ভৱিষ্যতেও যদি বোলে কিবা ইচ্ছা মনলৈ অহাৰ সম্ভাৱনা আছে, সেই ইচ্ছাটো সমূলঞ্চে তুমি নষ্ট কৰি দিয়া, যাতে মই মুক্তি পাব পাৰোঁ। কিন্তু নৃসিংহই কি ক'লে যে তুমি এতিয়াই ইমান বিৰক্ত হ'ব হোৱা নাই, তুমি সংসাৰলৈ যোৱা, ৰাজ্যলৈ উভতি যোৱা, ৰাজ্য শাসন কৰা, অৰ্থাৎ সংসাৰ ধৰ্ম তুমি পালন কৰা। আৰু সংসাৰ ধৰ্ম পালন কৰোঁতে সকলো কৰ্ম শুদ্ধতা আৰু পবিত্ৰতাৰে কৰিবা, মোক অৰ্পণ কৰি। অন্তিম সময়ত তুমি মোক পাবা। ভক্ত ধ্ৰুৱইও ঈশ্বৰক উপাসনা কৰি গৈছিল, যাতে ঈশ্বৰ কাহানিও পিতৃ পিতামহে নোপোৱা এটা স্থান বিচাৰি ঈশ্বৰক উপাসনা কৰিছিল। ঈশ্বৰ আহি উপস্থিত হ'লহি। উপস্থিত হোৱাৰ পাছত ক'লে যে মই তোমাক ধ্ৰুৱলোকত স্থাপন কৰিছোঁ। ধ্ৰুৱই তেতিয়া ক'লে যে প্ৰভু তোমাক দেখাৰ পোৱাৰ পাছত আৰু মোৰ মনত একো ইচ্ছা নাই, মোক এইবিলাক একো নালাগে। ভগৱন্তই ক'লে কি যে তুমি এতিয়াই মুক্তিৰ ইচ্ছা কৰিব নালাগে, বা এতিয়াই তুমি মোৰ সহিত মোৰ লগত বৈকুণ্ঠলৈ যাব নালাগে, তুমি ৰাজ্যলৈ উভতি যোৱা, ৰাজ্য শাসন কৰাকৈ, প্ৰজাক পালন কৰাকৈ, তাৰ জৰিয়তে মোৰ ভক্তি আচৰণ কৰা। আমি ভাবি থাকোঁ কি ভাগৱতলৈ অহা মানে সংসাৰৰ কাম বন এৰি আৰু ভাগৱত কৰাৰ কথা। সেইকাৰণে কিছুসকলে ভয় কৰে, এতিয়াই ভাগৱতত যদিকে বেছিকৈ সোমাই যায় তেতিয়া বোলে ঘৰখনৰ কাম বন আৰু কৰিবলৈ বৰ বেছিকৈ মন নাথাকিব। সেইটো ভুল ধাৰণা, সেইটো সংসাৰ আটাইতকৈ ডাঙৰ এটা অন্ধবিশ্বাস। আমাৰ শাস্ত্ৰসমূহে কেতিয়াও সংসাৰ বিমুখিতা দেখুওৱা নাই। সংসাৰত থাকিয়েই সংসাৰৰ কৰ্মখিনি শুদ্ধতা আৰু পবিত্ৰতাৰে পালন কৰাটো হৈছে আটাইতকৈ শ্ৰেষ্ঠ ভগৱত ধৰ্ম। যাৰ যি দায়িত্ব, সকলোৰে দায়িত্ব কৰ্মবিলাক বেলেগ বেলেগ, কিন্তু তাত যদি নিষ্ঠা আছে, পবিত্ৰতা আছে, শুদ্ধতা আছে, তাতোতকৈ আৰু ডাঙৰ ঈশ্বৰৰ পূজা একো হ'ব নোৱাৰে। ভাগৱতে কৈছে কি ভক্তি কেৱল নামঘৰলৈ অহা সময়কণতে কৰিলে নহ'ব নহয়, ৰাম ৰাম কৃষ্ণ ক'লোঁ আৰু সেৱা কৰিলোঁ আজৰি হ'লোঁ, সেয়াই নতৰাই। সৰ্ব অৱস্থাতে ভক্তি কৰা বধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্যয়ে সিমানে। সকলো অৱস্থাতে ভক্তি। এতিয়া সকলো অৱস্থাতে ভক্তি কেনেকৈ কৰিম? নিজৰ দৈনন্দিন কৰা কামবিলাক শুদ্ধতা আৰু নিষ্ঠাৰে যেতিয়া ঈশ্বৰক অৰ্পণ কৰি কৰিম, তেতিয়া মনত অহংভাৱটো নাহে যে মই কৰিছোঁ, মোলে কৰিছোঁ। এই অহংভাৱটো আহিলে জীৱ বন্ধন সৃষ্টি হয়। আৰু যেতিয়া কৰিম ঈশ্বৰে দিছে কাৰণে কৰিছোঁ, ঈশ্বৰৰ অৰ্থে কৰিছোঁ, তেতিয়া ঈশ্বৰত অৰ্পণাও হ'ল, সংসাৰৰ কৰ্মও হ'ল। এক গুলি দুই চিকাৰ হ'লনে? কিন্তু যি নিজৰ পেটটোৰ অৰ্থে জীৱনটো যাপন কৰি আছে, তেওঁ কিন্তু বন্ধনক পাব, তেওঁ বদ্ধতাত থাকিব। যে আতি বিষয়ত আশকতি ভৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নিবৰ্তিল তাৰ। আতি বিষয়ত আশকতি ভৈল যাৰ, চাৰি বেদ পঢ়ন্তে নোপোজে তাৰ জ্ঞান। যি কেৱল বিষয়ৰ নিমিত্তে খাব লাগে, ব'ব লাগে, জীয়াই থাকিব লাগে, এইটো চিন্তাতে আছে, তেওঁ কৃষ্ণকো নাপায় আৰু সমস্ত শাস্ত্ৰ কথা ক'লেও তেওঁ মনৰ একো পৰিৱৰ্তন নহয়। আতি বিষয়ত আশকতি নাই যাৰ, সাধু সংগ লয়া কৰে আমাকো বিচাৰ। অন্য কৰ্ম এৰি ভকতিত তত্ত্বপৰ, জানিবা উদ্ধৱ সেহিহে ঈশ্বৰ। ঈশ্বৰে ঈশ্বৰ বুলি কাক কৈছে? যে যিজন শুদ্ধ ভাৱাপন্ন হৈ যে অন্য কৰ্ম এৰি ভকতিত তত্ত্বপৰ, যে আন কৰ্মবিলাক এৰি ভক্তি, তেওঁ ঘৰত ঝাৰু দিছে সেয়াও ঈশ্বৰক চিন্তা কৰি, চাউল মুঠি ৰান্ধিছে ঈশ্বৰক চিন্তা কৰি, কিবা এটা লিখিছে ঈশ্বৰক চিন্তা কৰি, ঘৰখনত কিবা চাফা কৰিছে ঈশ্বৰক চিন্তা কৰি, সেয়া হৈছে ঈশ্বৰ অৰ্পণৰ, সকলো ঈশ্বৰক অৰ্পণ কৰি দিয়াৰ ভাৱনা। এশৰণ তেনেদৰে সিদ্ধ হয়। মই মুখেৰে কৈ থাকিলে, আপুনি মোক মুখেৰে কৈ থাকিলে এশৰণ মোৰ সিদ্ধ নহয়। কিয় নহয়? কাৰণ এশৰণীয়া বুলি ক'বলৈ, নিজকে ক'ব পাৰিবলৈ হ'লে মই চকুমুদি 10 খোজ আগলৈ যাব পাৰিব লাগিব। আপোনালোকৰ ইয়ালৈ সোমাই আহোঁতে যে এই ৰাস্তাটো যে ভাগি আছে, বনাই থৈছে,
সেইডোখৰ মই চকুমুনি পাৰ হৈ যাব পাৰিব লাগিব তেতিয়া এক শৰণ সিদ্ধ হয় মানে কিয় যে মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে ঈশ্বৰে মোক পাৰ কৰাই নিব কিন্তু সেই স্থিতিটো মই পোৱাগে নাই কাৰণ মই পৰিম বুলি চকুটো মেলিবই লাগিব সেই স্থিতিটো পোৱা যায় ভক্তিৰ জৰিয়তে আৰু সেই স্থিতিটো পাবলৈ প্ৰথম প্ৰয়োজন ভাৱগ্ৰাহী জনাৰ্দনক ঈশ্বৰৰ ওচৰত দি থোৱা শৰাইখনৰ পৰা বুট মগু ঈশ্বৰে একো নাখায় কিন্তু তাৰ পৰা কি গ্ৰহণ কৰে ভাৱটো দেউৰীজনে যি ভাৱত দিছে সেই ভাৱটো ঈশ্বৰে গ্ৰহণ কৰে তেতিয়া সি প্ৰসাদ হয় সেইবাবে ঘৰত তিয়াই খোৱা বুটমাহ মগুমাহ কেইটা আৰু প্ৰসাদৰ পাতত দিয়া প্ৰসাদ কেইটাৰ মাজত সোৱাদৰ পাৰ্থক্য আহে কিন্তু আমাৰ ভাগৱতলৈ গৈ সাধাৰণতে কি হয় চাবচোন ভাগৱতলৈ গ'লো আৰু বইল ভাতকেইটা খাই ভাল লাগিলে ক'ৰবাত ঘিউ অকণমান দিছিলে খাই ভাল লাগিলে বহুতে চাবচোন ঘৰত গৈ সেইবোৰে আলোচনা কৰে কিন্তু তাত কিনো কৈছে কিনো ক'লে কিটো চিন্তা কৰি আহিব লাগে সেইটো আমাৰ ইমান গুৰুত্বতা দিয়া নহয় কিন্তু গুৰুত্বতাটো দিব লাগিব গুৰুত্বতাটো দিলতহে সৌনকাদি ঋষিসকলে ভাগৱত পাইছে তাৰ আগতেওতো তেওঁলোকে শুনিছিল পালে জানো নাপালে নহয় আৰু সেই গুৰুত্বতাটো ক'ৰ পৰা আহিব ভাৱৰ পৰা ভকাৰম ভাবুকম জ্ঞেয়ম ভাবুকতা আহিলেহে গকাৰম জ্ঞানম উদ্ভৱম সেই জ্ঞান কি ৱকাৰম বৈষ্ণৱী জ্ঞানম সেই বৈষ্ণৱী জ্ঞান লাভ কৰিলে কি হ'ব তকাৰম তত্ত্ব ভাবুকম জীৱ তৰি যাব পাৰিব তাৰ বাবে পোনপ্ৰথম জিজ্ঞাসা ইয়াৰ পাছতে হৈছে ব্যাস নাৰদৰ সংবাদ ব্যাসদেৱক যেতিয়া নাৰদদেৱে ক'লে ব্যাসদেৱে ক'ব পাৰিলেহেঁতেন 4 বেদ 14 শাস্ত্ৰ মই কৰিছোঁ মোৰ আকৌ ভুল ধৰিবলৈ তুমি কোন কাৰণ জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমে বচ যত্নত স্তুতি বৰ্জিত পঞ্চতৈ ভক্তিকন্তকা যে ভক্তি মাৰ্গত আগবঢ়াৰ 5টা বাধা আছে জাতিৰ অহংকাৰ বিদ্যাৰ অহংকাৰ মানৰ অহংকাৰ নিজৰ স্থানৰ অহংকাৰ আৰু ৰূপ যৌৱনৰ অহংকাৰ এইকেইটা যদি লগত থাকে ভক্তিত আগবাঢ়িব নোৱাৰে ব্যাসদেৱৰ বিদ্যাৰ অহংকাৰ জাগিব লাগিছিল কিন্তু ব্যাসদেৱে কি কৰিছে সেই বিদ্যাৰ অহংকাৰ দেখুওৱা নাই সমস্ত জ্ঞানৰ শীৰ্ষস্তৰত থকাৰ পাছতো একাশৰীয়াকে থৈ একান্ত ভাৱত নাৰদদেৱত আশ্ৰয় গ্ৰহণ কৰিছে গতিকে ভাগৱত মাৰ্গত মনত জিজ্ঞাসা লোৱাৰ পিছত আমি কলৈ যাব লাগিব আশ্ৰয় গ্ৰহণ কৰিব লাগিব গুৰুৰ আশ্ৰয় কেৱল চাকি গছ জ্বলাবলৈকে ঘৰত গোসাঁই ঘৰত চাকি গছ জ্বলাবলৈ বা জ্যেষ্ঠজনক চাহকণ দিবলৈকে শৰণ ল'লোঁ এইটো উদ্দেশ্য নহয় শৰণ মানে হৈছে আশ্ৰয় চাওকচোন বন্ধু হ'লে কেনেকুৱা হ'ব লাগে যে বান্ধৱা আছ বিষ্ণু ভক্ত আছ সেইবাবে গুৰুৱে চাওকচোন শৰণ লওঁতে কি পাতি দিয়ে শৰীৰ ভকত আমি ভাবোঁ কি শৰীৰ ভকতজনে বিয়া পাতিলে ছাতি ধৰিব লাগে সেইটো নহয় ভগৱন্তৰ এই আধ্যাত্মিক সংস্কৃতিটোত বন্ধু বুলি কোৱাৰ লগে লগে সেইজন বন্ধুক বুজা নাযায় যি ধৰি লওক ঢকা এটা মাৰি ক'ৰবাত হোটেল এখনত কিবা এটা খাবলৈ ক'ৰবাত পাৰ্টি এটা কৰিবলৈ লৈ যাব সেইজন বন্ধু নহয় আগদিনা লগ ধৰি লৈ গ'ল 5 দিনা যদি ফোন কল আহে বোলে আপোনাৰ ল'ৰা আমুকত এডমিট হৈ আছে তেনেকুৱা বন্ধুত্ব আমাক নালাগে নহয়নে আৰু স্বাৰ্থৰ সময়ত বন্ধুত্ব বুলিলে চাওকচোন শৰীৰ ভকত যে সেই বন্ধুত্ব এই জনমৰ কাৰণেই নহয় শৰীৰ এৰাৰ পাছতো পৰলোকৰ বাবেও সেইটোক কোৱা হয় বন্ধুত্ব আৰু গুৰুৱে চাওকচোন গুৰুৱে সেইকাৰণে শৰণ প্ৰদান কৰোঁতে হৰি ভগত পাতি দি ঈশ্বৰক চিন্তা কৰিবলৈ ঈশ্বৰৰ ওচৰত আশ্ৰয় প্ৰদান কৰায় কেইটামান কথা দিয়ে এতিয়া আমাৰ মানুহৰ চিন্তাটো এনেকুৱা চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো মনত থাকে গুৰুৱে দিয়া কথাকেইটা আকৌ মনত নাথাকে তেতিয়াহ'লে কাম হ'ব জানো লাভ নাই তাৰপিছত লাগিলে মই আৰু শাস্ত্ৰ পঢ়িছোঁ আৰু শাস্ত্ৰ কথা শুনিছোঁ মনত থাকিলেও নহ'ব সদায় ধৰি লওক দাখনত ধৰাই থাকিব লাগিব ধাৰ কেতিয়া উঠিব যেতিয়া আমি পুৱা গধূলা অকণমান চিন্তনৰ ব্যৱস্থাটো ৰাখিম তাৰ জৰিয়তে কিবা এটা পৰিৱৰ্তন হ'ব নহ'লেকে বছৰেকৰ মূৰত এদিন বা বহু শাস্ত্ৰ মই অধ্যয়ন কৰি পঢ়িলেও জানিলেও তাৰ পৰা একো কিন্তু লাভ নহয়।